শিঙিমাৰী, ধুবুৰী এণ্টায়াৰ, লোৱাৰ আছাম, চৰ চপৰি, মাজুলী, এই অঞ্চলবিলাকত মানুহে কেনেকৈ থাকে গুৱাহাটীত বহি মানুহে ক'ব নোৱাৰিব। যোৱাবাৰ এইখিনিত 6 কোটি টকা খৰচ কৰি 1.5 কিলোমিটাৰ ৰাস্তা আপোনাৰ গৰাখহনীয়াৰ কাৰণে পাৰ্ক পাইনৰ স্কিম আহিল। সেই 6 কোটি টকা এতিয়া পানীত গ'ল, অকণমানো ইয়াত চিন-চাপ নাই। গতিকে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে যদি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে যদি আমাৰ এইটো বানপানী গৰাখহনীয়া অসমৰ বিশেষকৈ এই অঞ্চলৰ যদি এইটো নেশ্যনেল প্ৰব্লেম, ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি আমাৰ যদি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে চিন্তা কৰে তেতিয়াহে হ'ব। অন্যথা আপোনাৰ এইটো কৰিলে টেকনিকেল মানুহসকল এতিয়া ইয়াত আছে, কৈছে যে যোৱাবাৰ আমি এইখিনিতে কৰিলোঁ, সেই বহুত দূৰত চৰ আছিল, আজি গৰাখহনীয়া হৈ গ'ল। কি লাভটো হ'ল আমি 6 কোটি টকা এনেকৈ খৰচ কৰি। গতিকে যদি এটা পাৰ্মানেণ্ট ছুপাৰ স্পেচিয়েলিষ্ট টিম আনি যদি আমি কাম নকৰোঁ, এনেই মানুহক দেখাবৰ কাৰণে আপোনাৰ কাম কৰাটো হ'ব, কিন্তু মানুহৰ প্ৰটেকশ্যন নহ'ব। সেইকাৰণে মানুহৰ মনত খুব যে আমাক পাৰ্মানেণ্ট প্ৰটেকশ্যন লাগে। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে এনেই আমি এটা ৰাইজে ভাল পাবৰ কাৰণে আহি ইয়াৰ পৰা গুচি গৈ তাৰপিছত যদি আমাৰ কোনো প্ৰটেকশ্যন নহয়, আমি সামান্য এটা পাৰ্কোপাইন বা কিবা টেকনিকেলি খুব বেছি ফিজিবল নোহোৱা স্কিম এটা লওঁ, তেতিয়া দেখাবৰ কাৰণে হ'ব, আমি আধাষিলা কৰিব পাৰিম, কিন্তু মানুহৰ প্ৰটেকশ্যন নহয়। গতিকে মই আপোনালোকৰ যোগেদি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক কৈছোঁ, ৰাজ্য চৰকাৰকো কৈছোঁ যে পাৰ্মানেণ্ট প্ৰটেকশ্যন, যেনেকৈ আপোনাৰ বেমাৰ এটা হ'লে আল্ট্ৰাচাউণ্ড কৰি কি বেমাৰ ক'ত হয় সেই কথাটো ডায়েগন'চিছ কৰি পেলাই আপোনাৰ উলিয়াই পেলাই ঔষধ খায়, তেনেকৈ এই বেমাৰবিলাকৰ ডায়েগন'চিছ কৰিব লাগিব। ক'ত বেমাৰ কেনেকৈ হ'লে হ'ব, এইখিনি যোৱাবাৰ কি দৰকাৰ আপোনাৰ ইমান কোটি টকা খৰচ কৰি আধাষিলা কৰি ইয়াৰ পৰা গুচি গ'ল, আজি আধাষিলা পৰ্যন্ত এদিন উটাই লৈ গুচি গ'ল। গতিকে যদি সঁচাকৈ এই সমস্যাৰ সমাধান কৰিব লাগে, যদি মানুহখিনিক বচাব লাগে, তেতিয়াহ'লে পাৰ্মানেণ্ট প্ৰটেকশ্যন লাগিব। পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে হ'লে এটা আপোনাৰ ছুপাৰ স্পেচিয়েলিষ্ট টিম আনি কেনেকৈ এইটো প্ৰটেকশ্যনটো হ'ব, সেইটো অল এক্সপাৰ্ট যিসকলে ৱাটাৰ ৰিচোৰ্চে হওক, অন্য ডিপাৰ্টমেণ্টে হওক, যিসকল আছে তেওঁলোকক লৈ আনি যদি এটা পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ চিন্তা কৰে, আৰু ৰাজ্য চৰকাৰৰ যদি এটা প্ৰপ'জেলটো পঠিয়ায়, আমিও এতিয়া তাত ঠেলা হেঁচা মাৰি যদি এপ্ৰুভ কৰিব পাৰোঁ, তেতিয়া এই সমস্যাটো পাৰ্মানেণ্টলি প্ৰটেকশ্যন হোৱাৰ এটা সম্ভাৱনা আছে। এতিয়াও আপোনাক মই সুধিলোঁ যে ইঞ্জিনিয়াৰক যে ইয়াৰ পৰা মোৰতো আৰু কেইটামান দিনহে হৈছে, ইয়াৰ পৰা কিবা পঠিয়াইছে নেকি প্ৰপ'জেল। তেওঁলোকে কৈছে যে আমি পাৰ্কোপাইন আৰু টেম্পৰেৰী প্ৰটেকশ্যনৰ কাৰণে পঠিয়াইছোঁ, কিন্তু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে কোনো প্ৰপ'জেল ইয়াৰ পৰা পঠোৱা নাই। আমি কৈছোঁ যে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে প্ৰপ'জেলটো ষ্টেট গভৰ্ণমেণ্টে, আমাৰ এটা নিয়ম আছে, ষ্টেট গভৰ্ণমেণ্টৰ পৰা ইয়াৰ পৰা টেকনিকেল চেংচন হৈ তেওঁলোকৰ হাই লেভেল কমিটিত এপ্ৰুভ হৈ পেলাইহে কেন্দ্ৰীয় চৰকাৰলৈ যাব লাগে। গতিকে সেই নিয়মখিনি মানি ইয়াৰ পৰা সোনকালে পঠিয়াবৰ কাৰণে কৈছোঁ, কিন্তু ক'ৰবাত নোহোৱা নহয়, কোনোবা ঠাইত গৈছে প্ৰপ'জেল, সেইখিনি আমিও তাত লাগিছোঁ। মোৰ প্ৰশ্ন যিবিলাক সুধিছোঁ তাতো উত্তৰ দিছে। এইখিনিও যদি আপোনাৰ পঠিয়াই তেতিয়াহ'লে আমি লাগি এই ক্ষেত্ৰত ৰাজনৈতিক চিন্তাধাৰা উৰ্ধত থাকি আমি কাম কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই কৈছোঁ যে তেওঁলোকে এইখিনি কামখিনি কৰক। মোৰ সৎসাহস আছে যে তেওঁলোকে স্বাধীনতা আঁতৰাই দিয়ক, তেওঁ যদি ভালকৈ কামবিলাক কৰে, মই ভূয়সী প্ৰশংসা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰিছে। আৰু মানুহৰ যেতিয়া জীৱন আপোনাৰ লৈ টানাটানি আহে, তেতিয়া চৰকাৰলৈ ৰখি নাথাকে। জীৱনক লৈ এতিয়া মানুহ হাহাকাৰ, নিজৰ ঘৰটো ইমান দিনৰ পিছত উটাই লৈ গুচি যাব। এই ঘৰটোৰে মালিকজনক যেতিয়া ঘৰ থাকিব নোৱাৰা হ'ব, তেতিয়া দিল্লীত গৈ ক'ব এইখিনি মানুহ ঘুচপেঠীয়া। গতিকে মই সেইখিনি লোকসভাত কৈছোঁ। গতিকে আমিও আহিছোঁ যে ময়ো কৈছোঁ, এতিয়া কৈছে যে চৰকাৰে কৈছে যে নাই আমি জিঅ' বেগো পঠিয়াইছে, নাই পঠিওৱা বুলি মই নকওঁ, তেওঁলোকে কামবিলাক আৰম্ভও কৰিছে। আমি কৈছোঁ যে MP হিচাপেও যদি আমাৰ সামান্য পুঁজিৰ পৰা কিবা কৰিবলগীয়া আছে, এইখিনিও মই কৰিম। যোৱাকালি আপোনালোকে দেখিছে যে ফকীৰগঞ্জত প্ৰয়োজন আছিল, জিঅ' বেগ আৰু আপোনাৰ পাৰ্কোপাইন আনিছিল, তাত লেবাৰ পে'মেণ্টৰ কাৰণে টকা নাছিল। আমি ইমিডিয়েটলি MLA ৱাজেদ চৌধুৰী আৰু আমাৰ MP ফাণ্ডৰ পৰা যিখিনি আছে আমি সহায় কৰিছিলোঁ। এই অঞ্চলতো কৈছোঁ, কিন্তু এই অঞ্চলত কৈছে যে য'ত হৈছে তাত কম, যে আমি এতিয়া কণ্ট্ৰেক্টৰ যোগেদি কামবিলাক কৰিছোঁ, যদি আমাৰ কিবা কৰিবলগীয়া আছে কৰিম। মই এই ক্ষেত্ৰত আপোনালোকৰো ইয়াৰ স্থানীয় লোক আছে, ইয়াৰ স্থানীয় আমাৰ লোকসকলো আছে, সকলোৰে এই ক্ষেত্ৰত আমি মানে দল মত চৰকাৰ এই সকলো একগোট হৈ কাম কৰিব লাগিব। মই এই ক্ষেত্ৰত কোনো ৰাজনীতি কৰিব বিচৰা নাই, মানুহৰ জীৱন মৰণলৈ ৰাজনীতি কৰিব নালাগে, তেওঁলোকে এই কামখিনি কৰক। মই তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ
বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।